শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ অখিল গগৈয়ে তেজপুৰত আহি পেলাই তেখেতে ৰোড শ্ব' কৰাৰ সময়ত এটা বৰ তাৎপৰ্যপূৰ্ণ আৰু এক নিন্দনীয় মন্তব্য তেওঁ আগবঢ়াই থৈ যায়। নিজকে ফ্ৰাষ্ট্ৰেশ্যনত ভোগা অখিল গগৈ ইতিমধ্যে তেখেতে মানসিকভাৱে নিজৰ সকলো বুদ্ধি জ্ঞান তেওঁ হেৰুৱাই পেলাইছে। তেজপুৰ এটা সুস্থ ৰাজনৈতিক বাতাবৰণেৰে সৃষ্ট এটা সমষ্টি, যিটো সমষ্টিত বিৰোধী আৰু শাসক সকলো মিলিত হৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু শাসক বিৰোধীৰ মাজত এক সুস্থ ৰাজনৈতিক পৰিৱেশ সৃষ্টি হৈ আছে। এনে পৰিৱেশৰ মাজত যেতিয়া অখিল গগৈ আহি পেলাই তেজপুৰত বিৰূপ মন্তব্য আগবঢ়াইছে, এই মন্তব্যক আমি অসম ছাত্ৰ পৰিষদ আৰু অসম যুৱ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অখিল গগৈক আমি তেজপুৰীয়া হিচাপে সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে তেজপুৰত আহি পেলাই এনেধৰণৰ তলুৱা এনেধৰণৰ পাতল মন্তব্য যাতে তেখেতে দ্বিতীয়বাৰ নিদিয়ে। আৰু আমি অখিল গগৈক এই সংবাদ মাধ্যমৰ যোগেদি তেওঁক আমি আহ্বান জনাইছোঁ, তেওঁক আমি দাবী জনাইছোঁ যে তেখেতে তেজপুৰৰ বিধায়ক তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। আৰু তেখেতৰ লগতে তেখেতৰ দলৰ যিজন প্ৰক্ষেপিত প্ৰাৰ্থী, তেখেতেও বিষ্ণুপ্ৰসাদ ৰাভাৰ সুযোগ্য সন্তান পৃথ্বীৰাজ ৰাভাৰ ওচৰত তেওঁ ক্ষমা বিচাৰিব লাগিব। এজন সুস্থ সামাজিকভাৱে নিজকে প্ৰতিষ্ঠিত বুলি জহাই ফুৰা অখিল গগৈৰ ফ্ৰাষ্ট্ৰেশ্যন আমি দেখা পাইছোঁ। অসমৰ বিভিন্ন চুকে কোণে তেওঁলোকে যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, এজনো প্ৰাৰ্থী এইবাৰ অসম বিধানসভালৈ নিৰ্বাচিত নহয় বুলি তেওঁ ইতিমধ্যে গম পাইছে। তেওঁ ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, তেওঁ মানসিকভাৱে কিছু বিসংগতি ঘটিছে। আমি তেখেতক তেজপুৰলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মানসিক চিকিৎসা মহাবিদ্যালয়ত আহি তেখেতে যাতে তেখেতৰ ৰোগৰ এক চিকিৎসা কৰে, আমি সেইটো অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ। স্পষ্ট ভাষাৰে কৈছোঁ, অখিল গগৈয়ে ক্ষমা খুজিব লাগিব। আমি তেজপুৰ সদৰ থানাত অখিল গগৈৰ বিৰুদ্ধে এজেহাৰ দিছোঁ আৰু অখিল গগৈক আমি তেজপুৰীয়া হিচাপে, কেৱল আমি এটা সংগঠনৰ বুলি নহয়, তেজপুৰীয়া হিচাপে আমি কৈছোঁ যে তেজপুৰত এখন সুস্থ ৰাজনৈতিক পৰিৱেশ আছে আৰু এই ৰাজনৈতিক পৰিৱেশ বিধ্বস্ত কৰি তেখেতে সাম্প্ৰদায়িক মন্তব্য বা যুঁজ বাগৰ হোৱা মন্তব্য যাতে তেখেতে দ্বিতীয়বাৰ নিদিয়ে।